নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেই আছে, ভালকৈ প্ৰিপেৰেশ্যন চলাই আছে। আৰু যিসকলে এতিয়ালৈকে চলাম বুলি ভাবি আছে তেওঁলোকে প্ৰিপেৰেশ্যন চলাওক, কাৰণ হাতত আমাৰ সময় একেবাৰে কম। আজি এই ভিডিঅ'টো সেইসকলৰ কাৰণে যিসকলে ADR কাৰণে প্ৰিপেৰেশ্যন চলাই আছে বা যিসকলে দিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এইটো ভিডিঅ'। এই ভিডিঅ'টো শেষলৈকে চাব। আজি মই এই ভিডিঅ'ত আলোচনা কৰিম কেইটামান ৰাজনীতি বিষয়ে প্ৰশ্ন, মানে পলিটিকেল ৰিলেটেড কেইটামান কুৱেশ্যন আপোনালোকৰ আগত মই উপস্থাপন কৰিম। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে শেষলৈকে ভাল পাব। আৰু এই ভিডিঅ'ৰ পৰা আপোনালোকক কেইটামান কমন কুৱেশ্যন মই দিবলৈ আহিছোঁ। হয়তো এইকেইটা কুৱেশ্যন নাহিবও পাৰে, হয়তো আহিবও পাৰে। আপোনালোকে ভালকৈ চাওক, আৰু ইয়াৰ PDF-টো মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই দি দিম। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে, সংসদীয় চৰকাৰ প্ৰথম উদ্ভাৱন হোৱা দেশখনৰ নাম কি? এইটো হৈছে গ্ৰেট ব্ৰিটেইন, আৰু আপোনালোকে নোট কৰি ল'ব। দ্বিতীয় কুৱেশ্যনটো হৈছে, অসম চৰকাৰে অসম পৌৰ আইন কিমান চনত গ্ৰহণ কৰা হৈছিল? মানে ড্ৰেছ আছে, কিমান চনত গ্ৰহণ কৰিছিল? এইটো হৈছে 1956 চনত, 1956। 3 নম্বৰ কুৱেশ্যনটো হৈছে, ভাৰতীয় জনতা দলৰ সৃষ্টি হয় ড্ৰেছ চনত। এইটো কিমান চনত সৃষ্টি হৈছিল? 1980 চনত। আপোনালোকে মনত ৰখাব, 1980। আৰু আমাৰ 4 নম্বৰ কুৱেশ্যনটো হৈছে, গণতন্ত্ৰৰ প্ৰশিক্ষণ কেন্দ্ৰটো হ'ল স্থানীয় প্ৰশাসন। স্থানীয় প্ৰশাসনেই হৈছে গণতন্ত্ৰৰ প্ৰশিক্ষণৰ কেন্দ্ৰ। 5 নম্বৰ কুৱেশ্যনটো হৈছে, ড্ৰেছ চনত অসমত নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল। আমাৰ কুৱেশ্যনবিলাক এনেকৈও আহি যাব লাগিছে, ড্ৰেছ দিব, তাৰপিছত আমাৰ কুৱেশ্যনটো আৰম্ভ হ'ব। যেনেকৈ আপোনালোকে 5 নম্বৰ কুৱেশ্যনটো দেখিছে, ড্ৰেছ চনত অসমত নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল। কিমান চনত? এইটো কিমান চনত বুলি ক'লে আপোনালোকে নিশ্চয় দেখিছে, 1954 চনত। 1954 চনত, 1954 চনতে আমাৰ এইটো অসম নিৰ্বাচন আয়োগ গঠন কৰা হৈছিল। আমাৰ 6 নম্বৰ কুৱেশ্যনটো হৈছে, ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয়? ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয় 24 অক্টোবৰত। 8 নম্বৰ কুৱেশ্যনটো হৈছে, নগৰ সমিতিৰ সৰ্বনিম্ন সদস্য সংখ্যা কিমান? ইয়াত এনে কুৱেশ্যনটো আহিছে, নগৰ সমিতিৰ সৰ্বনিম্ন সদস্য সংখ্যা হ'ল ডেছজন। ড্ৰেছত আমি বহাব লাগিব 7জন। 9 নম্বৰ কুৱেশ্যনটো হৈছে, সাম্যবাদ হিংসা নীতিৰ ভিত্তিত প্ৰতিষ্ঠিত এই উক্তিটো কোনে দিছিলে? মানে সাম্যবাদী হিংসা নীতিৰ এই উক্তিটো কোনে দিছিলে? এই হৈছে গান্ধী, মহাত্মা গান্ধী। নম্বৰ কুৱেশ্যনটো হৈছে, এৰিষ্টটলৰ মতে সৰ্বশ্ৰেষ্ঠ চৰকাৰ হ'ল? এইটো হৈছে ৰাজতন্ত্ৰ। ৰাজতন্ত্ৰ হৈছে এৰিষ্টটলৰ মতে সৰ্বশ্ৰেষ্ঠ চৰকাৰ। 11 নম্বৰ কুৱেশ্যনটো হৈছে, দফীয়া নীতি প্ৰৱৰ্তন কৰিছিল? দফীয়া নীতিটো, আমাৰ যিটো দফীয়া নীতি আছে, সেই দফীয়া নীতিটো কোনে প্ৰৱৰ্তন কৰিছিল? সেই নীতিটো প্ৰৱৰ্তন কৰিছিল উইলছনে। মনত ৰখাব, নোট কৰি ল'ব। আৰু আপোনালোকে যদি অলপ অসুবিধা পাইছে, স্ক্ৰীনশ্বট মাৰি হ'লেও আপোনালোকে কুৱেশ্যনবিলাক লৈ ল'ব পাৰে। আমাৰ 12 নম্বৰ কুৱেশ্যনটো হৈছে, পৃথিৱীৰ ৰাষ্ট্ৰক গণতন্ত্ৰৰ বিজ্ঞানগাৰ বুলি কোৱা হয়? পৃথিৱীৰ কোনখন ৰাষ্ট্ৰক গণতন্ত্ৰৰ বিজ্ঞানগাৰ বুলি কোৱা হয়? ইয়াত দেখিছে আপোনালোকে, ভাৰত, আমেৰিকা, ছুইজাৰলেণ্ড, পাকিস্তান। ইয়াত আমাৰ দিয়া আছে 4টা এনচাৰ। তাৰ ভিতৰত হৈছে ছুইজাৰলেণ্ড। ছুইজাৰলেণ্ডক গণতন্ত্ৰৰ বিজ্ঞানগাৰ বুলি কোৱা হয়। 13 নম্বৰ কুৱেশ্যনটো হৈছে, ৰাষ্ট্ৰপতিয়ে মনোনীত কৰা সদস্য সংখ্যা হ'ল কিমানজন? ৰাষ্ট্ৰপতিয়ে মনোনীত কৰা সদস্য সংখ্যা হৈছে 12জন। মনত ৰখাব। 14 নম্বৰ কুৱেশ্যনটো হৈছে, ভাৰতত পঞ্চম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল কিমান চনত? এইটো কুৱেশ্যন আপোনালোকে মনত ৰখাব। ভাৰতত পঞ্চম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল 1971 চনত, 1971। মনত ৰখাব, 1971তে ভাৰতৰ পঞ্চম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল। মই অলপ জুম কৰি দিছোঁ আপোনালোকৰ অসুবিধা নহ'বৰ কাৰণে, আপোনালোকে লিখি ল'ব ধুনীয়াকৈ। 15 নম্বৰ কুৱেশ্যনটো চাওক, অসমৰ বিধানসভাৰ সদস্য সংখ্যা কিমান? অসমত বিধানসভাৰ সদস্য সংখ্যা কিমান? এইটো চবেই জানিবলগীয়া কুৱেশ্যন, আৰু যিসকলে নাজানে নোট কৰি ল'ব, 126 গৰাকী। আমাৰ 16 নম্বৰ কুৱেশ্যনটো হৈছে, লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত সভাপতিত্ব কোনে কৰে? লোকসভাৰ অধ্যক্ষই কৰে। তলত দিয়া কোনখন ৰাজ্যত দ্বিসংসদীয় বিধানমণ্ডল নাই? ইয়াত দিছে 4খন, বিহাৰ, কৰ্ণাটক, উত্তৰ প্ৰদেশ, পশ্চিমবংগ। তো ইয়াত কোনখনত আমাৰ দ্বিসংসদীয় বিধানমণ্ডল নাই? ইয়াত হৈছে কৰ্ণাটকত নাই। আমাৰ 20 নম্বৰ কুৱেশ্যনটো হৈছে, বিধানসভাৰ সদস্য হ'ব লাগিলে ন্যূনতম বয়স কিমান হ'ব লাগিব? এইটো হৈছে আপোনাৰ 25 বছৰ।
21 নম্বৰ কুৱেশ্যনটো হৈছে গুৱাহাটী পৌৰ নিগম আইন পাছ কৰা হয় কিমান চনত গুৱাহাটী পৌৰ নিগম আইনখন পাছ কৰা হৈছিল সেইটো হৈছে 1969 চনত মানে 1969। আমাৰ 23 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতীয় সংসদ নাগৰিকত্ব আইন গ্ৰহণ কৰা হৈছিল। আমাৰ ভাৰতীয় সংসদ নাগৰিকত্ব আইন দুখন কিমান চনত গ্ৰহণ কৰা হৈছিল 1955 মানে 1955 চনত। মনত ৰখাব। ভাৰতীয় সংবিধানত বৰ্তমান কেইটা অনুসূচী আছে এইটো হৈছে 12টা অনুসূচী আছে। আমাৰ 25 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতীয় সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল এইটো একদম জানিবলগীয়া কুৱেশ্যন। এইটো হৈছে ৰাজেন্দ্ৰ প্ৰসাদ আৰু সকলোৱে জানেই চাগে আৰু যিসকলে নাজানে নোট কৰি ল'ব। তলৰ কোনটো চৰকাৰৰ অংশ নহয় ইয়াত 4টা দিয়া আছে ন্যায়পালিকা, কাৰ্যপালিকা, শিক্ষাপালিকা আৰু বিধানপালিকা। চ' ইয়াত আমাৰ সেইটো হ'ব শিক্ষাপালিকা। মন্ত্ৰীসভা পৰিচালিত চৰকাৰৰ জন্মদাতা হ'ল এইটো কোন? মন্ত্ৰীসভাখন পৰিচালিত হ'বলৈ চৰকাৰৰ জন্মদাতা কোন বুলি কৈছে এইটো হৈছে গ্ৰেট ব্ৰিটেইন। 28 নম্বৰ কুৱেশ্যনটো হৈছে দ্বৈত নাগৰিকত্ব কোনখন ৰাষ্ট্ৰৰ বৈশিষ্ট্য? ইয়াত 4খন দিয়া হৈছে আমেৰিকা, কানাডা, ভাৰত, চীন। এইটো হৈছে আমেৰিকা। মনত ৰখাব। 29 নম্বৰ কুৱেশ্যনটো দিছে নিম্নোক্ত কোনখন দেশ এক কেন্দ্ৰিক চৰকাৰৰ অন্তৰ্ভুক্ত নহয়? তলত 4খন দিছে নিশ্চয় দেখিছে আপোনালোকে ইংলেণ্ড, চীন, আমেৰিকা, ইটালী। ইয়াৰ ভিতৰত হৈছে আমেৰিকাটো হৈছে শুদ্ধ উত্তৰ। 30 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতবৰ্ষত ৰেচ উপায়েৰে নাগৰিকত্ব লাভ কৰিব পাৰে। ভাৰতবৰ্ষত নাগৰিকত্ব কেইটা উপায়েৰে লাভ কৰিব পাৰে সেইটো হৈছে 5টা। মনত ৰখাব। তলত দিয়া কোনখন ৰাষ্ট্ৰত পৰোক্ষ গণতন্ত্ৰ প্ৰচলন নাই? তলত দিছে দেখিছে আপোনালোকে ভাৰতবৰ্ষ, ৰাছিয়া, ইংলেণ্ড, ছুইজাৰলেণ্ড। ইয়াত ছুইজাৰলেণ্ডটো হৈছে শুদ্ধ উত্তৰ। ছুইজাৰলেণ্ডত আপোনালোকে পৰোক্ষ গণতন্ত্ৰ প্ৰচলন নাই। ছুইজাৰলেণ্ডত লিখি ল'ব আপোনালোকে। 32 নম্বৰ কুৱেশ্যনটো হৈছে নিম্নোক্ত কোনটো অধিকাৰ পৌৰ অধিকাৰ অন্তৰ্ভুক্ত নহয়? ইয়াত আমাৰ 4টা দিছে অধিকাৰ আপোনালোকে নিজে দেখিছে জীৱন ৰক্ষাৰ অধিকাৰ, মতামত প্ৰকাশৰ অধিকাৰ, ভোটদানৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ। এইটো ভোটদানৰ অধিকাৰটো হৈছে আমাৰ পৌৰ অধিকাৰ অন্তৰ্ভুক্ত নহয়। আমাৰ 33 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনটো বিষয়ে উচ্চ ন্যায়ালয়ৰ কাৰ্য আৰু ক্ষমতাৰ ভিতৰত নপৰে? এইটো হৈছে সংবিধান ব্যাখ্যা আৰু ক্ষমতা। আপোনালোকে লিখি ল'ব। আমাৰ 34 নম্বৰ কুৱেশ্যনটো হৈছে লোকসভাৰ অধ্যক্ষক নিৰ্বাচিত কৰে কোনে? এইটো হৈছে লোকসভাৰ সদস্যসকলে। লোকসভাৰ সদস্যসকলে লোকসভাৰ অধ্যক্ষক নিৰ্বাচিত কৰে। এতিয়া আমাৰ 35 নম্বৰ কুৱেশ্যনটো হৈছে জনমত কি? জনমত কি বুলি যদি আমাৰ কুৱেশ্যনটো আহে তেতিয়া আমি লিখিব লাগিব সকলোৰে কল্যাণকামী মত। যিটো সকলোৰে কল্যাণকামী মত তাকে জনমত বুলি কোৱা হয়। আমাৰ 36 নম্বৰ কুৱেশ্যনটো হৈছে বিত্তীয় বিধেয়কখন কিমান দিনৰ ভিতৰত গৃহীত কৰিব লাগে? এইটো হৈছে 14 দিনৰ ভিতৰত। আমাৰ 37 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশজনে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে? এইটো হৈছে 62 বছৰ। 62 yearsত তেখেতে অৱসৰ গ্ৰহণ কৰে। আমাৰ 39 নম্বৰ কুৱেশ্যনটো হৈছে বৰ্তমান সীমিত ৰাষ্ট্ৰ প্ৰচলন আছে। ক'ত সীমিত ৰাষ্ট্ৰ প্ৰচলন আছে? সেইটো হৈছে ইংলেণ্ডত। মনত ৰখাব। আজি আমাৰ শেষৰ কুৱেশ্যনটো হৈছে 40 নম্বৰ কুৱেশ্যনটো হৈছে হিন্দু মহাসভা গঠন কৰা হৈছিল। হিন্দু মহাসভা কেতিয়া গঠন কৰা হৈছিল? এইটো হৈছে 1916 চনত। 1916 গঠন কৰা হৈছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ' চাই ভাল পালে আৰু যদি এনেকুৱা ভিডিঅ' লাগে তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ভিডিঅ'ৰ কাৰণে আৰু ভিডিঅ'টো লাইক কৰি দিব। আপোনালোকৰ বন্ধু বান্ধৱী সকলোলৈকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে উপকৃত হয়।